প্ৰায়ভাগ ঘৰতে দেখা যায় চিৰা মুড়ি এটা কমন বস্তু তো মোৰ ঘৰতো থাকে তো যিয়ে নহওক চিৰাৰে আজি কাটলেট বনাবলৈ লৈছো একেবাৰে সিম্পল ভাবে এয়া বইল কৰি লৈছো আলু আৰু গাজৰ অকমান আৰু নেক্সট মই পেন এটাত অকমান অইল দি তাতে আদা কেঁচা জলকীয়া তেনেকৈ অকমান ফ্ৰাই কৰি ললো আৰু নেক্সট মই ইয়াতে বইল কৰি লোৱা আলুখিনি মানে লগতে গাজৰো আছে তো সেইখিনি দি দিলো আৰু ইয়াতে দিছো জিৰা গুৰি অকমান জলকীয়া গুৰি অকমান আৰু লগতে নিমখ সোৱাদ অনুসৰি আৰু দিছো ধনিয়া পাত অকমান তো এইখিনি দি মেলি ভালকৈ অকমান সময় ভাজি লম তো এইখিনি প্ৰায় হৈয়ে গৈছে এইখিনি এতিয়া মই নমাই ৰাখিলো আৰু নেক্সট মই ইয়াতে দিছো তিয়াই ৰখা চিৰা এবাটি লগতে নিমখ আৰু লগতে দিছো ধনিয়া পাত অকমান এইখিনি এতিয়া ভালকৈ মিক্স কৰি লম আৰু যেতিয়া মিক্স হৈ গল তেতিয়া মই ইয়াতে দিছো ঘি অকমান আৰু ঘিখিনি দিয়াৰ এটা কাৰণ কিয় এইখিনি যেতিয়া মই শেপ বনাম তেতিয়া হাতত লাগি নধৰিব সেই কাৰণে অকমান অইল বা ঘি দিলে ভাল হয় আৰু নেক্সট মই এয়া ব্ৰেড ক্ৰামত এনেকৈ লুটিয়াই লৈছো আৰু দুয়োফালে যাতে ভালকৈ লাগি যায় ব্ৰেড ক্ৰামটো আৰু ব্ৰেড ক্ৰাম নহলে কথা নাই ড্ৰাই বিস্কিট পোৱা যায় যিবোৰ মিঠা নথকা সেইবোৰো গুৰি কৰি দিব পৰা যায় আৰু মই ফ্ৰিজত ৰাখিছিলো 10 মিনিট মানৰ বাবে কাৰণ ফ্ৰিজত ৰাখিলে অকমান টাইট হয় ফ্ৰাই কৰিবলৈ ভাল হয় তো এয়া মই ফ্ৰিজৰ পৰা উলিয়াই এতিয়া ফ্ৰাই কৰি ললো তো এইখিনি প্ৰায় হৈয়ে গৈছে এইখিনি মই এতিয়া নমাই ৰাখিম আৰু সঁচাকৈ কৈছো খাবলৈ যে ইমানেই টেষ্টি হয় নহয় কেনেকৈ বুজাম মই আপোনালোকক এবাৰ বনাই খালে গম পাব আৰু চিৰাৰ কাটলেট আছিল নে কি আছিল সেয়া ধৰিবই নোৱাৰিব